তোৰ লগ বন্ধু কিমান হ'ব তই মোক আগতে হিচাপ কৰিবি ঠিক আছে আৰু তই ৰবিকো সুধিবি তাৰো লগ বন্ধু কিমান হ'ব আগতে হিচাপটো যদি নিদিয় যদি হিচাপত বন্ধু হৈ যায় বৰ বেয়া কথা হ'ব হয় মানুহে আমাক বেয়া পায় সমাজ আমাক আহিব আগতীয়াকৈ হিচাপটো হ'লে ভাল হ'ব বুজিছে বল তুমি ঘৰ যাব ওলাইছা কোৱা কিন্তু এটা কাম কৰিবা তুমি বিয়ে তুমি তেনেকুৱা কাম নকৰিবা শুনা ইয়ালৈ মাত্ৰ 7টা দিনহে বাকী আছে বুজিছা এইকেইদিন কোনেও ক'তো যাব নোৱাৰে কাৰণ ঘৰৰ মূল মানুহ হিচাপে এজনী লাগে তুমি নাযাবা নব মোৰ বিশ্বাস কেতিয়াও সলনি নহয় নব যৌতুকৰ সামগ্ৰী নেকি হা য'তেই খাবা মই তাতেই থাকিম এইখনটো তোমাৰে ঘৰ বাৰী তুমি তেনেকৈ থাকিব ইচ্ছা কৰা তুমি তেনেকৈ থাকিবা এইখন ঘৰত তোমাৰ সম্পূৰ্ণ স্বাধীনতা আছে তুমি এইদৰে থিয় হৈ থাকি বাকীবোৰক অশান্তি দি দিবা যোৱা তুমি যোৱা আৰু নোযোৱা যদি ঘৰত গৈ নিজৰ কাম কৰে গৈ বহুত ডাঙৰ বোৱাৰী তথাপি মই তোমাক হাত জোৰ কৰি তুমি তেনেকুৱা আৰু তুমি যদি তেনেকৈ বুজিত মানুহে আমাক হাঁহিব বোৱাৰী আমাক সমালোচনা কৰিব বোৱাৰী আৰু সেই সমালোচনাৰ ক্ষেত্ৰত আমাৰ প্ৰতিকাৰ অংকত লাগিব এই মুখ্যই এই বোৱাৰীক কেনেকৈ কথা ক'ব লাগে জানে বোৱাৰী এই তাৰ হৈ মই তোমাক ক্ষমা বিচাৰিছো বোৱাৰী খুৰা তই কাৰ ওচৰত ক্ষমা খুজিছ খুৰা এনে ঢালিয়ে কাৰো মৰ্যাদা বুজি নাপায় শিলৰ মূৰ্তিটো এনেকৈ থিয় হৈ আছে লাভ লগে নাই এইটো পুৰুষে ইমানটো হাত জোৰ কৰি থকাৰ পিছতো এনেকৈ থিয় হৈ থাকিবলৈ তোমাৰ কি লাভ লগে নাই তোমাৰ ওচৰত ক্ষমা খুজি তই ভাল নকৰিবি খুৰা তই নাজানো এইখন ঘৰৰ শান্তিৰ বাবে মই এইখন ঘৰৰ সকলো ইয়াতকৈ মই ডাঙৰ পাপো কৰিব
এই সকল মই মই শান্তিৰে থাকিব বিচাৰিছিলো বুলি এই সময় সময় পর নিষ্ঠুর